ৰামদয়ালৰ ফলৰ ঠেলা আছিল। সৰুৰ পৰাই সি বৰ দৰিদ্ৰতা দেখিছিল। সেয়েহে সি সদায় ভাবিছিল যে তেওঁ নিজৰ পৰিয়ালক দৰিদ্ৰ জীৱন যাপন কৰিবলৈ নিদিয়ে। সেয়েহে সি বৰ পৰিশ্ৰম কৰিছিল। গোটেই দিন ঠেলা লগাই আৰু ৰাতি চকীদাৰৰ কাম কৰিছিল। এদিনাখন তাৰ পুত্ৰ, দেউতা মই চব ফল ঠেলাত সজাই দিম, তুমি অলপ দেৰি গৈ শুই যোৱা। নহয়, তোমাক স্কুলত যাব লাগিব না, তুমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱা, সেইবাবেতো মই ইমান পৰিশ্ৰম কৰোঁ, তোমাক যেন ভাল জীৱন দিব পাৰোঁ। দেউতা, ইতিমধ্যে মই স্কুলত যোৱাৰ প্ৰস্তুতি কৰি লৈছোঁ আৰু মন্দিৰত দৰ্শনো কৰি আহিছোঁ। এতিয়াও বহুত সময় আছে মোৰ ওচৰত, মই ঠেলা সজাই দিওঁ। আচ্ছা ঠিক আছে, যেনেকুৱা তোমাৰ ইচ্ছা। এয়া কৈ সি শুবলৈ গুচি গ'ল। অলপ দেৰি পিছত, দেউতা সোনকালে উঠা, মই স্কুললৈ গৈ আছোঁ, তুমি তোমাৰ ঠেলা চম্ভালি ল'বা। ৰামদয়াল উঠি নিজৰ ঠেলাৰ ওচৰলৈ গ'ল। এতিয়া সদায় এনেকুৱাই হয়। 2 বছৰ হৈ গ'ল। ৰাজু 10ম শ্ৰেণীত আছিল। এদিনাখন যেতিয়া ৰামদয়াল ঘৰলৈ আহিল, তাৰ জ্বৰ হৈছিল। আজি মই ঠেলা লৈ যাব নোৱাৰিম, মোৰ গাটো ভাল লগা নাই। দেউতা, আজি মই ছুটি লৈ লওঁ, তুমি আৰামত শুই যোৱা। ৰামদয়াল শুলে তো আৰু নুঠিলেই। সহজ সৰল ৰাজু আৰু তাৰ মা ললিতাৰ ওপৰত বিপদৰ পাহাৰ ভাঙি পৰিল। কিবাকৈ 1 মাহ হৈ গৈছিল। এদিনাখন, মা, মই এতিয়াৰ পৰা ঠেলা লগাম। নহয় শুন, তোমাৰ দেউতাৰ ইচ্ছা আছিল কি তুমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱা। মা, মোৰ পঢ়া শুনাৰ খৰচ ক'ৰ পৰা আহিব? মই স্কুলত যোৱাৰ আগত আৰু স্কুলৰ পৰা আহি ঠেলা লগাম। চব্জি বজাৰৰ পৰা ফলোতো আনিব লাগিব। মা, এতিয়া মই ডাঙৰ হৈ গৈছোঁ। ৰাতি কৰিম খুৰাৰ ৰিক্সা লৈ গৈ বজাৰৰ পৰা ফল লৈ আহিম, যেনেকুৱাকৈ দেউতা লৈ আহিছিল। যেতিয়ালৈকে তোমাৰ পৰীক্ষা হৈ নাযায়, ঠেলা মই লগাই ল'ম। তুমি যদি ভাল নম্বৰ লৈ পাছ কৰি যোৱা, তেনেহ'লে ভৱিষ্যততো পঢ়িব পাৰিবা। এতিয়া তেনেকুৱাকৈয়ে চলিব ধৰিছিল। ৰাজুৰ 10ম শ্ৰেণীৰ পৰীক্ষা শেষ হৈ গৈছিল। এদিনাখন তাৰ মা ঠেলাৰ ওচৰত থিয় হৈ আছিল। তেতিয়াই এটা গাড়ী তাইক আহি ধাক্কা মাৰি দিলে। তাৰ মা পৰি গ'ল। মা বৰ দুখ পাইছিল। ৰাজু মাক লৈ হস্পিতাললৈ গ'ল, ঔষধ দি লৈ আহিল। মা, তোমাক সোনকালে ভাল হ'ব লাগিব, দেউতাও মোক এৰি গুচি গ'ল। মাৰ চকুৰ পৰা অনবৰত পানী ওলাই আছিল। বহুদিনলৈকে তাই স্কুললৈও যাব নোৱাৰিল, ঠেলাও লগাব নোৱাৰিলে। এদিনাখন, এতিয়া তুমি ঠেলা লগোৱা, স্কুলতো যাব লাগিব, নহ'লে তোমাৰ দেউতাৰ তোমাক ডাঙৰ মানুহ বনোৱাৰ সপোনটো অসম্পূৰ্ণ থাকি যাব। ঠিক আছে মা, কালিৰ পৰা যাম। পিছদিনা সি মাৰ বাবে সকলো ব্যৱস্থা কৰি মন্দিৰলৈ গ'ল। হে ভগৱান, মই পূজা কৰিব নোৱাৰোঁ, বাছ মইতো আপোনাৰ দৰ্শন কৰিবলৈ আহি যাওঁ, আপুনি মোৰ মাক ভাল কৰি দিয়ক। তাৰপিছত সি ঠেলাৰ ওপৰত সকলো ফল সজাই তাৰ ওপৰত তিতা কাপোৰ দি পেলাই স্কুললৈ গুচি গ'ল আৰু আহি ঠেলা লগাই দিয়ে। কিবাকৈ 1 বছৰ গুচি গ'ল। ইমান কঠিন পৰিস্থিতিৰ পিছতো সি মন্দিৰ যোৱা বন্ধ কৰা নাছিল। এদিনাখন যেতিয়া সি ভগৱানৰ সন্মুখত বহি আছিল, তেতিয়াই এজন মানুহ আহিল। সি ভগৱানক ঢেৰ মিঠাইৰ ভোগ লগালে আৰু, প্ৰভু, তোমাৰ বহুত বহুত ধন্যবাদ, তুমি মোৰ কথা শুনিছা। আমাৰ ঘৰত বিয়াৰ 10 বছৰ পিছত পুত্ৰ হৈছে। তোমাৰ ঘৰত দেৰি হ'ব পাৰে, কিন্তু এন্ধাৰ নহয়। তোমাৰ লীলা অপৰম্পাৰ হয়। ভগৱানটো সকলোৰে শুনে। হ'ব পাৰে ময়ে ভালদৰে পূজা কৰিব নোৱাৰো। সেইদিনাখন ৰাজু বৰ মন মাৰি আছিল। ৰাতি যেতিয়া সি শুলে, তাৰ সপোনত ৰঙা পৰী আহিল। ৰঙা পৰী তাক উঠাই, ৰাজু উঠা। কোন হয়? কোন হয়? ৰাজু, মই ৰঙা পৰী হয়। তোমাক পৰিশ্ৰম কৰি দেখা পাই মই বৰ ভাল পাইছোঁ। তোমাৰ কি লাগে? সোনকালে কোৱা। ৰঙা পৰী, আপুনি যদি সঁচাকৈয়ে আনন্দিত হয়, বাছ মোৰ মাক ভাল কৰি দিয়ক। মোৰ মা ভাল হৈ গ'লে মই পৃথিৱীৰ সকলো সুখ পাই যাম। ঠিক আছে ৰাজু, তোমাৰ মা ভাল হৈ যাব। আৰু কোৱা, বাছ মোক আৰু একো নালাগে। আৰু কিবা খুজি লোৱা নিজৰ বাবে। মোৰ আৰু একোৱেই নালাগে। মই তোমাৰ পৰিশ্ৰম চাই বৰ ভাল পাইছোঁ। তুমি তোমাৰ মাৰ বৰ সেৱা কৰা, সেয়েহে মই তোমাক বেলেগ কিবাও দিব বিচাৰোঁ। নিজৰ হাত আগুৱাই দিয়া আৰু এয়া লোৱা। এয়া এটা যাদুই ঘড়ী হয়। এয়া পিন্ধি তুমি য'লৈ যাব বিচাৰা যাব পাৰা। তোমাক কোনেও দেখিব নাপায়। মই কি অদৃশ্য হৈ যাম? হয়, তুমি অদৃশ্য হৈ যাবা। বাছ লক্ষ্য ৰাখিবা, ঘড়ীটোৰ কথা কাকো নকবা, নহ'লে মানুহ এয়াৰ ভুল ব্যৱহাৰ কৰিব। সেয়া কেনেকুৱাকৈ? চোৱা,
যদি কোনো বেয়া মানুহৰ হাতত এক ঘড়ী পৰি যায় তেনেহলে সি অদৃশ্য হৈ সকলোৰ ঘৰত চুৰ কৰিব, হত্যা কৰিব, অপহৰণ কৰিব, কাৰণ তাক কোনো দেখা নাপাব। আৰে হয়, মোৰতো মনতে নাছিল, এয়াও হ'ব পাৰে। ঠিক আছে, মই এইটোৰ কথা কাকো একো নকওঁ, কিন্তু ঘড়ীটো কি মোক আপোনাৰ লগত লগ কৰিবলৈ লৈ যাব? হয়, তুমি বিচাৰিলে মই আহিব লাগিব, কিন্তু তুমি মোক কিয় লগ ধৰিবা? যদি মই কিবা ভুল কৰোঁ তেনেহলে আপুনিয়েতো সেয়া ঠিক কৰি দিব না। সেয়াৰ বাবে তুমি ঘড়ী পিন্ধি চকু মুদি দিবা আৰু ক'বা, মই ৰঙা পৰীক লগ ধৰিব বিচাৰো। তোমাৰ ইচ্ছা পূৰণ হৈ যাব, মই উপস্থিত হৈ যাম। কিন্তু লক্ষ্য ৰাখিবা, মোক কেতিয়াও দিনত মনত নকৰিবা, মই ৰাতিয়ে পৃথিৱীলৈ আহো। ঠিক আছে। ৰঙা পৰী গুচি গৈছিল। ৰাজুৰ চকুৰ পৰা টোপনিও গুচি গৈছিল। সি উঠি ঘৰত আহি গ'ল। মাৰ ৰুমত গৈ চালে তো তেওঁ উঠি বহি আছিল। মা, তুমি কিয় বহি আছা? আৰে ৰাজু, মইতো বহুত দেৰিৰ পৰা উঠি তোমাৰে অপেক্ষা কৰি আছিলো। মই বৰ ভাল অনুভৱ কৰি আছো, মই এতিয়া খোজকাঢ়িব পাৰো। তাই উঠি থিয় হৈ গ'ল আৰু বাৰান্দাত গৈ ফুৰিব ধৰিল। মা, এয়াতো বৰ ভাল কথা। কিমান দিন গুচি গৈছে তোমাক খোজকাঢ়ি দেখা পাই। এতিয়া তুমি ভাল হৈ গৈছা। এতিয়া তুমি তোমাৰ কাম চম্ভালা, মই মোৰ পঢ়া শুনা পূৰণ কৰিম। মায়ে তাক সাবতি ধৰিল। মই মাক কৈ দিওঁ যে এয়া ৰঙা পৰীৰ বৰদান হয়, যাৰ বাবে তেওঁ সুস্থ হৈ উঠিছে। ৰঙা পৰী যদি খং কৰে, তেওঁ মোক কাকো একো ক'বলৈ হাক দিছিলে। পিছদিনা ৰাতিপুৱা উঠি ৰাজুৱে ঠেলা লগাই দিলে। তাৰ মায়ে ঘৰৰ সকলো কাম কৰি ল'লে। কিমান দিনৰ পৰাতো ৰাজু ঘৰ বাইৰ সব অকলেই চম্ভালি আছিল। আজি সি শান্তিৰ উশাহ লৈছিল। সি স্কুলত যাবলৈ ৰেডি হ'ল কি সি নিজৰ হাতত ঘড়ীটো পিন্ধি ল'লে। স্কুললৈ যাব লাগিব। তৎক্ষণাতে সি স্কুলত আহি গ'ল। ৰাজুৰ বৰ ভাল লাগিল। যেতিয়া সি স্কুলৰ পৰা উভতি আছিল তেতিয়াই সি দেখিলে কি এটা নিৰ্জন ঠাইত এজনী ছোৱালীক কিছুমান ল'ৰা ধৰি লৈ গৈ আছিল। তাই সহায়ৰ বাবে চিঞৰি আছিল। তুমি চিন্তা নকৰিবা, মই এতিয়া আহি আছো। সি ঘড়ীক ক'লে, মই সেই ল'ৰাবোৰৰ পৰা সেই ছোৱালীজনীক বচাব বিচাৰো। হঠাতে তাৰ হাতত এডাল লাখুটি আহি গ'ল আৰু সি সেই লাখুটিডাল দিয়ে সেই ল'ৰাবোৰক মাৰিব ধৰিল। ৰাজুক কোনেও দেখা পোৱা নাছিল। সেয়েহে সকলোৰ লাগিলে কি কোনোবা ভূত বা প্ৰেতাত্মা হয়। পলুৱাই ৰে, ইয়াতো ডাঙৰ বিপদ হয়। ছোৱালীজনীক আমি পিছত চাই ল'ম। সব ল'ৰা দৌৰিলে। ৰাজুৱে সেই ছোৱালীজনীক উঠালে, তাইক সান্তনা দিলে আৰু তাইক ঘৰলৈকে থৈ আহিল। কেইদিনমানৰ ভিতৰতে ৰাজু সকলোৰ হিৰো হৈ গ'ল। যেতিয়াই কোনো কাজিয়া হয় তো সি অদৃশ্য হৈ গৈ পায় তালে আৰু শত্ৰুৰ ওপৰত লাখুটি চলাব লাগে। বহুত বছৰ হৈ গৈছিল। এতিয়া তাৰ পঢ়া শুনা শেষ হৈ গৈছিল। চাকৰি কৰিবলৈ বিচাৰি আছিল। এদিনাখন, মা, মই বিচাৰো আৰ্মিত ভৰ্তি হৈ যাওঁ। তুমি যি কৰিব বিচাৰা আনন্দিত হৈ কৰা। সি আৰ্মিত জইন হৈ গ'ল। যুদ্ধক্ষেত্ৰত শত্ৰুৰ লগত যুদ্ধ কৰে আৰু হাঁহি হাঁহি নিজৰ সৈন্যক বচাই লয়। যোনদিনাখন সি মেডেল পালে, আজি মই লালপৰীৰ লগত লগ কৰিব বিচাৰো। ৰাতি হৈ আছিল। ৰঙা পৰী উপস্থিত হৈ গ'ল। ৰাজু, তুমি চমৎকাৰ কৰি দিলা। মই নিজেই তোমাক লগ ধৰিব বিচাৰি আছিলো। তুমি তোমাৰ পৰিশ্ৰমৰ বাবে ইমান ওখ ঠাইত গৈ পাইছা, মই বৰ প্ৰসন্ন হয়। ৰাজু যেতিয়া নিজৰ ঘৰত আহি পালে, তাৰ ঘৰখন ডাঙৰ এটা ঘৰ হৈ গৈছিল। ঘৰৰ বাহিৰত গাড়ী থিয় হৈ আছিল। সি লোভ নকৰিল, সেইবাবে ৰঙা পৰীয়ে তাক ধনী কৰি দিছিল।